বিসমিল্লাহির রহমানির রহিম। পৰম দয়ালু অসীম করুণাময় আল্লাহৰ নামত আৰম্ভ কৰিছো। আলিফ লাম ৰা কিতাবুন আনজালনাহু ইলাইকা লিতুখরিজান নাসা মিনাল যুলুমাতি ইলান নূরি বিইذনি রাব্বিহিম ইলা সিরাতিল আজিজিল হামিদ। আলিফ লাম ৰা এইখন এখন গ্ৰন্থ যিখন মই আপোনাৰ প্ৰতি নাজিল কৰিছো যাতে আপুনি মানুহক আন্ধাৰৰ পৰা পোহৰৰ ফালে উলিয়াই আনে। তেওঁলোকৰ সেই পৰাক্ৰমী প্ৰশংসাৰ যোগ্য পালনকৰ্তাৰ নিৰ্দেশত তেওঁৰে পথৰ প্ৰতি। আল্লাহিল্লাযী লাহু মা ফিস সামাওয়াতি ওয়া মা ফিল আরদ ওয়া ওয়াইলুল লিল কাফিরিনা মিন আযাবিন শাদীদ। যি আল্লাহৰে নভমণ্ডল আৰু ভূমণ্ডলৰ সকলোবোৰ কাফিৰসকলৰ বাবে আছে বিপদ কঠোৰ আযাব। আল্লাযীনা ইস্তাহিব্বুনাল হায়াতাদ দুনিয়া আলাল আখিরাতি ওয়া ইয়াসুদ্দুনা আন সাবিলিল্লাহি ওয়া ইয়াবগুনাহা ইওয়াজা উলাইকা ফি যালালিম বাঈদ। যিসকলে পৰকালতকৈ পাৰ্থিৱ জীৱনক পছন্দ কৰে আৰু আল্লাহৰ পথত বাধা দিয়ে আৰু তাত বক্ৰতা আম্বেষণ কৰে সিহঁতে পথ পাহৰি দূৰৈত গৈ পৰিছে। وما أرسلنا من رسول إلا بلسان قومه ليبين لهم فيضل الله من يشاء ويهدي من يشاء وهو العزيز الحكيم। মই সকলো পয়গাম্বৰকে তেওঁলোকৰ স্বজাতিৰ ভাষাৰেই প্ৰেৰণ কৰিছো যাতে সিহঁতক পৰিষ্কাৰভাৱে বুজাব পাৰে। পিছত আল্লাহে যাক ইচ্ছা পথভ্ৰষ্ট কৰে আৰু যাক ইচ্ছা সৎ পথ প্ৰদৰ্শন কৰে। তেওঁ পৰাক্ৰমী প্ৰজ্ঞাময়। ولقد أرسلنا موسى بآياتنا أن أخرج قومك من الظلمات إلى النور وذكرهم بأيام الله إن في ذلك لآيات لكل صبار شكور। মই মুসাক নিদৰ্শনাৱলী সহ প্ৰেৰণ কৰিছিলোঁ যে আপুনি নিজৰ জাতিক আন্ধাৰৰ পৰা পোহৰৰ ফালে আনক আৰু সিহঁতক আল্লাহৰ দিনসমূহ স্মৰণ কৰাওক। নিশ্চয় ইয়াত প্ৰত্যেক ধৈৰ্যশীল কৃতজ্ঞৰ বাবে নিদৰ্শন আছে। وَإِذْ قَالَ مُوسَى لِقَوْمِهِ اذْكُرُوا نِعْمَةَ اللَّهِ عَلَيْكُمْ إِذْ أَنْجَاكُمْ مِنْ آلِ فِرْعَوْنَ يَسُومُونَكُمْ سُوءَ الْعَذَابِ وَيُذَبِّحُونَ أَبْنَاءَكُمْ وَيَسْتَحْيُونَ نِسَاءَكُمْ وفي ذلكم بلاء من ربكم عظيم। যেতিয়া মুসা আলাইহিস সালামে নিজৰ জাতিক ক'লে তোমালোকৰ প্ৰতি হোৱা আল্লাহৰ অনুগ্ৰহ স্মৰণ কৰা যেতিয়া তেওঁ তোমালোকক ফিৰাউনৰ কবলৰ পৰা মুক্তি দিছিল সিহঁতে তোমালোকক অত্যন্ত নিকৃষ্ট ধৰণৰ শাস্তি দিছিল। তোমালোকৰ ল'ৰাবোৰক হত্যা কৰিছিল আৰু মহিলাসকলক জীৱিত ৰাখিছিল আৰু ইয়াত তোমালোকৰ পালনকৰ্তাৰ পক্ষৰ পৰা মহান পৰীক্ষা হৈছিল। وَإِذْ تَأَذَّنَ رَبُّكُمْ لَئِن شَكَرْتُمْ لَأَزِيدَنَّكُمْ وَلَئِن كَفَرْتُمْ إِنَّ عَذَابِي لَشَدِيدٌ। যেতিয়া তোমালোকৰ পালনকৰ্তাই ঘোষণা কৰিলে যে যদি তোমালোকে কৃতজ্ঞতা স্বীকাৰ কৰা তেন্তে মই তোমালোকক আৰু বঢ়াই দিম আৰু যদি অকৃতজ্ঞ হোৱা তেন্তে নিশ্চয় মোৰ শাস্তি হ'ব বৰ কঠোৰ। وقال موسى إن تكفروا أنتم ومن في الأرض جميعا فإن الله لغني حميد। আৰু মুসা আলাইহিস সালামে ক'লে তোমালোক আটায়ে আৰু পৃথিৱীত যিমান আছে সকলোৱে যদি কুফৰি কৰা তথাপি আল্লাহ অমুখাপেক্ষী যাৱতীয় গুণৰ আধাৰ।
ألم يأتكم نبأ الذين من قبلكم قوم نوح وعاد وثمود والذين من بعدهم لا يعلمهم إلا الله جاءتهم رسلهم بالبينات فردوا أيديهم في أفواههم وقالوا إنا كفرنا بما أرسلتم به وإنا لفي شك مما تدعوننا إليه مريب তোমালোকৰ ওচৰলৈ তোমালোকৰ পূৰ্বৱৰ্তী জাতিবোৰৰ কৌমে নুহ আদ আৰু সমুদৰ আৰু সিহঁতৰ পৰৱৰ্তী সকলৰ খবৰ অহা নাইনে সিহঁতৰ বিষয়ে আল্লাহ ব্যতীত আন কোনেও নাজানে সিহঁতৰ ওচৰলৈ সিহঁতৰ পাইগাম্বৰ সকলে প্ৰমাণ আদি লৈ আগমন কৰিছিল পিছে সিহঁতে নিজৰ হাতবোৰ নিজৰ নিজৰ মুখত থৈছিল আৰু কৈছিল যিবিলাক দি তোমালোকক প্ৰেৰণ কৰা হৈছে আমি সেইবিলাক নামানো আৰু যি পথৰ ফালে তোমালোকে আমাক আহ্বান কৰা সেই সম্পৰ্কে আমাৰ মনত সন্দেহ আছে قالت رسلهم أفالله شك فاطر السماوات والأرض يدعوكم ليغفر لكم من ذنوبكم ويؤخركم إلى أجل مسمى قالوا إن أنتم إلا بشر مثلنا تريدون أن تصدونا عما كان يعبد آباؤنا فأتونا بسلطان مبين যিয়ে আমাক উৎকণ্ঠাত পেলাই দিছে সিহঁতৰ পাইগাম্বৰ সকলে কৈছিল আল্লাহ সম্পৰ্কে সন্দেহ আছেনে যিজন নভুমণ্ডল আৰু ভূমণ্ডলৰ স্ৰষ্টা তেওঁ তোমালোকক আহ্বান কৰে যাতে তোমালোকৰ কিছুমান গুনাহ ক্ষমা কৰি দিয়ে আৰু এটা নিৰ্দিষ্ট ম্যাদলৈকে তোমালোকক সময় দিয়ে সিহঁতে কৈছিল তোমালোকতো আমাৰ নিচিনাই মানুহ তোমালোকে আমাক সেই উপাস্যৰ পৰা বিৰত ৰাখিব বিচাৰা যাৰ উপাসনা আমাৰ পিতা ককাহঁতে কৰিছিল গতিকে তোমালোকে কিবা সুস্পষ্ট প্ৰমাণ আনা قالت رسلهم إن نحن إلا بشر مثلكم ولكن الله يمن على من يشاء من عباده وما كان لنا أن نأتيكم بسلطان إلا بإذن الله وعلى الله فليتوكل المؤمنون সিহঁতৰ পয়গম্বৰ সকলে সিহঁতক কৈছিল আমিও তোমালোকৰ দৰে মানুহ কিন্তু আল্লাহে বান্দাসকলৰ মাজৰ পৰা যাৰ ওপৰত ইচ্ছা অনুগ্ৰহ কৰে আল্লাহৰ নিৰ্দেশ অবিহনে তোমালোকৰ ওচৰলৈ প্ৰমাণ লৈ অহাটো আমাৰ কাম নহয় ইমানদাৰ সকলে আল্লাহৰ ওপৰতেই ভৰসা কৰিব লাগে وما لنا ألا نتوكل على الله وقد هدانا سبلنا ولنصبرن على ما آذيتمونا وعلى الله فليتوكل المتوكلون আমাৰনো কি হৈছে যে আমি আল্লাহৰ ওপৰত ভৰসা নকৰিম অথচ তেওঁ আমাক আমাৰ পথ প্ৰদৰ্শন কৰিছে তোমালোকে আমাক যি উৎপীড়ন কৰিছা তাৰ বাবে আমি সবৰ কৰিম ভৰসা কৰোতা সকলে আল্লাহৰ ওপৰতে ভৰসা কৰা উচিত وقال الذين كفروا لرسلهم لنخرجنكم من أرضنا أو لتعودن في ملتنا فأوحى إليهم ربهم لنهلكن الظالمين কাফিৰ সকলে সিহঁতৰ পয়গম্বৰ সকলক কৈছিল আমি তোমালোকক দেশৰ পৰা বহিষ্কাৰ কৰি দিম অথবা তোমালোক আমাৰ ধৰ্মলৈ উভতি আহিবা
তেতিয়া তেওঁলোকৰ ওচৰলৈ তেওঁলোকৰ পালনকৰ্তাই ওহী প্ৰেৰণ কৰিলে যে মই জালিমসকলক অৱশ্যেই ধ্বংস কৰি দিম وَلَنُسْكِنَنَّكُمُ الْأَرْضَ مِنْ بَعْدِهِمْ ذَلِكَ لِمَنْ خَافَ مَقَامِي وَخَافَ وَعِيدِ সিহঁতৰ পিছত তোমালোকক দেশত আবাদ কৰি দিম এয়া সেইজনৰ বাবেহে যিজনে মোৰ সন্মুখত থিয় হোৱাক আৰু মোৰ আজাবৰ ৱাদাক ভয় কৰে وَاسْتَفْتَحُوا وَخَابَ كُلُّ جَبَّارٍ عَنِيدٍ مِّن وَرَائِهِ جَهَنَّمُ وَيُسْقَى مِن مَّاءٍ صَدِيدٍ পয়গম্বৰসকলে ফয়সালা বিচাৰিব ধৰিলে আৰু প্ৰত্যেক অবাধ্য জিদ্দি বিফল হ'ল তাৰ পিছত দুজখ আছে আৰু তাত পুঁজ মিশ্ৰিত পানী পান কৰোৱা হ'ব يَتَجَرَّعُهُ وَلَا يَكَادُ يُسِيغُهُ وَيَأْتِيهِ الْمَوْتُ مِنْ كُلِّ مَكَانٍ وَمَا هُوَ بِمَيِّتٍ وَمِنْ وَرَائِهِ عَذَابٌ غَلِيظٌ ঢোক গিলি সেয়া খাব আৰু ডিঙিৰ ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰে আৰু প্ৰত্যেক ফালৰ পৰাই তাৰ ওচৰলৈ মৃত্যু আহিব আৰু সি নমৰে আৰু তাৰ পিছতো আছে কঠোৰ শাস্তি مَثَلُ الَّذِينَ كَفَرُوا بِرَبِّهِمْ أَعْمَالُهُمْ كَرَمَادٍ اشْتَدَّتْ بِهِ الرِّيحُ فِي يَوْمٍ عَاصِفٍ لَا يَقْدِرُونَ مِمَّا كَسَبُوا عَلَى شَيْءٍ ذَلِكَ هُوَ الضَّلَالُ الْبَعِيدُ যিসকল নিজৰ পালনকৰ্তাৰ সত্তাত অবিশ্বাসী সিহঁতৰ উদাহৰণ হৈছে যে সিহঁতৰ কৰ্মবোৰ ছাইৰ দৰে যাৰ ওপৰেদি প্ৰবল বতাহ বৈ যায় ধুমুহাৰ দিনত সিহঁতৰ উপাৰ্জনৰ কোনো অংশই সিহঁতৰ কামত নাহে এইটোৱে হৈছে দূৰৱৰ্তী পথভ্ৰষ্টতা أَلَمْ تَرَ أَنَّ اللَّهَ خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ بِالْحَقِّ إِن يَشَأْ يُذْهِبْكُمْ وَيَأْتِ بِخَلْقٍ جَدِيدٍ وَمَا ذَلِكَ عَلَى اللَّهِ بِعَزِيزٍ তুমি দেখা নাইনে আল্লাহে নভুমণ্ডল আৰু ভূমণ্ডল সঠিকভাৱে সৃষ্টি কৰিছে যদি তেওঁ ইচ্ছা কৰে তেন্তে তোমালোকক বিলুপ্তিলৈ লৈ যাব আৰু নতুন সৃষ্টি লৈ আহিব এনে কৰাটো আল্লাহৰ বাবে অকনো কঠিন নহয় وَبَرَزُوا لِلَّهِ جَمِيعًا فَقَالَ الضُّعَفَاءُ لِلَّذِينَ اسْتَكْبَرُوا إِنَّا كُنَّا لَكُمْ تَبَعًا فَهَلْ أَنْتُمْ مُغْنُونَ عَنَّا مِنْ عَذَابِ اللَّهِ مِنْ شَيْءٍ قالوا لو هدانا الله لهديناكم سواء علينا أجزعنا أم صبرنا ما لنا من محيص সকলোৱে আল্লাহৰ আগত থিয় হ'ব আৰু দুৰ্বল সকলে ডাঙৰ সকলক ক'ব আমিতো তোমালোকৰ অনুসাৰী আছিলো গতিকে তোমালোকে আল্লাহৰ আজাবৰ পৰা আমাক অলপমান হ'লেও ৰক্ষা নকৰিবানে সিহঁতে ক'ব যদি আল্লাহে আমাক সৎপথ দেখুৱালেহেঁতেন তেন্তে আমিও অৱশ্যে তোমালোকক সৎপথ দেখুৱালোহেঁতেন এতিয়াতো আমি ধৈৰ্যচ্যুত হওঁ বা সবৰ কৰোঁ সকলোবোৰে আমাৰ বাবে সমান আমাৰ ৰেহাই নাই وقال الشيطان لما قضي الأمر إن الله وعدكم وعد الحق ووعدتكم فأخلفتكم وما كان لي عليكم من سلطان إلا أن دعوتكم فاستجبتم لي فلا تلوموني ولوموا أنفسكم ما أنا بمصرخكم وما أنتم بمصرخي إني كفرت بما أشركتمون من قبل إن الظالمين لهم عذاب أليم যেতিয়া সকলো কাৰ্যৰ ফয়সালা হৈ যাব তেতিয়া শয়তানে ক'ব নিশ্চয় আল্লাহে তোমালোকক সঁচা প্ৰতিশ্ৰুতি দিছিল আৰু মই তোমালোকৰ লগত ৱাদা কৰিছিলোঁ পিছত সেইটো ভংগ কৰিলোঁ
তোমালোকৰ ওপৰততো মোৰ একো ক্ষমতা নাছিল, কিন্তু মাত্ৰ ইমানখিনিয়েই যে মই তোমালোকক মাতিছিলোঁ, পিছত তোমালোকে মোৰ কথা মানি লৈছিলা। গতিকে তোমালোকে মোক ভৰ্ৎসনা নকৰিবা, বৰঞ্চ নিজকেই ভৰ্ৎসনা কৰা। মই তোমালোকৰ উদ্ধাৰত সাহায্যকাৰী নহওঁ আৰু তোমালোকো মোৰ উদ্ধাৰত সাহায্যকাৰী নোহোৱা। মই তোমালোকক উদ্ধাৰ কৰাত সহায় নকৰোঁ আৰু তোমালোকেও মোক উদ্ধাৰ কৰাত সহায় নকৰা। ইয়াৰ পূৰ্বে তোমালোকে মোক যে আল্লাহৰ শৰীক কৰিছিলা, মই সেইটো অস্বীকাৰ কৰোঁ। নিশ্চয় যিসকল জালিম সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি। وأدخل الذين آمنوا وعملوا الصالحات جنات تجري من تحتها الأنهار خالدين فيها بإذن ربهم تحيتهم فيها سلام। আৰু যিসকলে বিশ্বাস স্থাপন কৰে আৰু সৎকৰ্ম সম্পাদন কৰে, তেওঁলোকক এনে উদ্যানত প্ৰৱেশ কৰোৱা হ'ব যাৰ তলেদি নিজৰাসমূহ বৈ থাকিব। তেওঁলোক তাত পালনকৰ্তাৰ নিৰ্দেশত অনন্তকাল থাকিব। তাত তেওঁলোকৰ সম্ভাষণ হ'ব সালাম। ألم تر كيف ضرب الله مثلا كلمة طيبة كشجرة طيبة أصلها ثابت وفرعها في السماء تؤتي أكلها كل حين بإذن ربها ويضرب الله الأمثال للناس لعلهم يتذكرون ومثل كلمة خبيثة كشجرة خبيثة اجتثت من فوق الأرض ما لها من قرار। আপুনি লক্ষ্য কৰা নাইনে আল্লাহ তাআলাই কেনে এটা উপমা বৰ্ণনা কৰিছে? এটা পবিত্ৰ বাক্য হ'ল এজোপা পবিত্ৰ বৃক্ষৰ দৰে। তাৰ শিপা মজবুত আৰু শাখা আকাশত। সি পালনকৰ্তাৰ নিৰ্দেশত অহৰহ ফল দান কৰে। আল্লাহে মানুহৰ কাৰণে দৃষ্টান্ত বৰ্ণনা কৰে যাতে তেওঁলোকে চিন্তা চৰ্চা কৰে। আৰু অপবিত্ৰ কথাৰ উদাহৰণ হৈছে অপবিত্ৰ বৃক্ষৰ দৰে, যাক ভূপৃষ্ঠৰ পৰা উভালি পেলোৱা হৈছে, তাৰ একোৱে স্থিতি নাই। يثبت الله الذين آمنوا بالقول الثابت في الحياة الدنيا وفي الآخرة ويضل الله الظالمين ويفعل الله ما يشاء। আল্লাহ তাআলাই মুমিনসকলক মজবুত বাক্যৰ দ্বাৰা মজবুত কৰে পাৰ্থিৱ জীৱনত আৰু পৰকালত, আৰু আল্লাহে জালিমসকলক পথভ্ৰষ্ট কৰে, আৰু আল্লাহে যি ইচ্ছা তাকেই কৰে। ألم تر إلى الذين بدلوا نعمة الله كفرا وأحلوا قومهم دار البوار جهنم يصلونها وبئس القرار। আপুনি সিহঁতক দেখা নাইনে যিসকলে আল্লাহৰ নিয়ামতক কুফুৰত পৰিণত কৰিছে আৰু স্বজাতিক সন্মুখীন কৰিছে ধ্বংসৰ গৃহৰ অৰ্থাৎ দুজখৰ। সিহঁত তাত প্ৰৱেশ কৰিব আৰু সেইটো কিমান যে বেয়া আবাস। وجعلوا لله أندادا ليضلوا عن سبيله قل تمتعوا فإن مصيركم إلى النار। আৰু সিহঁতে আল্লাহৰ কাৰণে সমকক্ষৰ স্থিৰ কৰিছে যাতে সিহঁতে তেওঁৰ পথৰ পৰা বিচ্যুত কৰি দিয়ে। কৈ দিয়ক, সোৱাদ উপভোগ কৰ, পিছত তহঁত অগ্নিৰ ফালেই উভতি যাব লাগিব। قل لعبادي الذين آمنوا يقيموا الصلاة وينفقوا مما رزقناهم سرا وعلانية من قبل أن يأتي يوم لا بيع فيه ولا خلال। মোৰ বান্দাসকলক কৈ দিয়ক, যিসকলে বিশ্বাস স্থাপন কৰে তেওঁলোকে নামাজ কায়েম ৰাখক আৰু মই দিয়া ৰিজেকৰ পৰা গোপনে আৰু প্ৰকাশ্যে ব্যয় কৰক। সেই দিন অহাৰ পূৰ্বেই যিদিনাখন কোনো ধৰণৰ বেচা কিনা নহয় আৰু বন্ধুত্বও নাথাকে।
الله الذي خلق السماوات والأرض وأنزل من السماء ماء فأخرج به من الثمرات رزقا لكم وسخر لكم الفلك لتجري في البحر بأمره وسخر لكم الأنهار তেৱে আল্লাহ যিজনে নভমণ্ডল আৰু ভূমণ্ডল সৃষ্টি কৰিছে আৰু আকাশৰ পৰা পানী বৰ্ষণ কৰে পিছত তাৰ দ্বাৰা তোমালোকৰ কাৰণে ফলৰ ৰিজেক উৎপন্ন কৰে আৰু নাওক তোমালোকৰ আজ্ঞাবহ কৰি দিছে যাতে তেওঁৰ আদেশত সমুদ্ৰত চলে আৰু নদ নদীক তোমালোকৰ সেৱাত নিয়োজিত কৰিছে وسخر لكم الشمس والقمر دائبين وسخر لكم الليل والنهار আৰু তোমালোকৰ সেৱাত নিয়োজিত কৰি দিছে সূৰ্য আৰু চন্দ্ৰক সদায় একে সময়ত আৰু ৰাতি আৰু দিনক তোমালোকৰ কামত লগাই দিছে وآتاكم من كل ما سألتموه وإن تعدوا نعمة الله لا تحصوها إن الإنسان لظلوم كفار আৰু যিবিলাক বস্তু তোমালোকে বিচাৰিছা তাৰ প্ৰতিটো বস্তুৰ পৰাই তেওঁ তোমালোকক দিছে আৰু যদি আল্লাহৰ নিয়ামত তোমালোকে গণনা কৰা তেন্তে গণি শেষ কৰিব নোৱাৰিবা নিশ্চয় মানুহ অত্যন্ত অন্যায়কাৰী অকৃতজ্ঞ وإذ قال إبراهيم رب اجعل هذا البلد آمنا واجنبني وبني أن نعبد الأصنام যেতিয়া ইব্ৰাহিমে ক'লে হে মোৰ পালনকৰ্তা এই চহৰক শান্তিময় কৰি দিয়া আৰু মোক আৰু মোৰ সতি সন্তানক মূৰ্তি পূজাৰ পৰা দূৰত ৰাখা رب إنهن أضللن كثيرا من الناس فمن تبعني فإنه مني ومن عصاني فإنك غفور رحيم হে পালনকৰ্তা ইহঁতে অনেক মানুহক বিপদগামী কৰিছে গতিকে যিজনে মোৰ অনুসৰণ কৰিলে তেওঁ মোৰ আৰু যিজনে মোৰ অবাধ্যতা কৰিলে নিশ্চয় আপুনি ক্ষমাশীল পৰম দয়ালু ربنا إني أسكنت من ذريتي بواد غير ذي زرع عند بيتك المحرم ربنا ليقيموا الصلاة فاجعل أفئدة من الناس تهوي إليهم وارزقهم من الثمرات لعلهم يشكرون হে আমাৰ পালনকৰ্তা মই মোৰ এক সন্তানক তোমাৰ পবিত্ৰ গৃহৰ ওচৰতে খেতি-বাতি নোহোৱা উপত্যকাত থৈছো হে আমাৰ পালনকৰ্তা যাতে সিহঁতে নামাজ কায়েম কৰে পিছত আপুনি কিছুমান মানুহৰ অন্তৰক সিহঁতৰ প্ৰতি আকৃষ্ট কৰি দিয়ক আৰু সিহঁতক ফলমূলৰ দ্বাৰা ৰিজেক প্ৰদান কৰক যাতে সিহঁতে কৃতজ্ঞতা প্ৰকাশ কৰে ربنا إنك تعلم ما نخفي وما نعلن وما يخفى على الله من شيء في الأرض ولا في السماء الحمد لله الذي وهب لي على الكبر إسماعيل وإسحاق إن ربي لسميع الدعاء হে আমাৰ পালনকৰ্তা আপুনিতো জানে আমি যিবিলাক গোপনে ৰাখো আৰু যিবিলাক প্ৰকাশ্য কৰোঁ আল্লাহৰ ওচৰত পৃথিৱী আৰু আকাশত একো বস্তুৱেই গোপন নহয় সকলো প্ৰশংসা আল্লাহৰেই যিজনে মোক বৃদ্ধ বয়সত ইছমাইল আৰু ইছহাকক দান কৰিলে নিশ্চয় মোৰ পালনকৰ্তাই দুৱা শুনে رب اجعلني مقيم الصلاة ومن ذريتي ربنا وتقبل دعاء হে মোৰ পালনকৰ্তা মোক নামাজ কায়েম কৰোতা বনোৱা আৰু মোৰ সন্তানসকলৰ মাজৰ পৰাও
হে আমাৰ পালনকৰ্তা আৰু কবুল কৰা আমাৰ দোৱা ربنا اغفر لي ولوالدي وللمؤمنين يوم يقوم الحساب হে আমাৰ পালনকৰ্তা মোক ক্ষমা কৰা আৰু মোৰ পিতা-মাতা আৰু সকলো মুমিনক ক্ষমা কৰা যিদিনাখন হিসাব কায়েম হ'ব ولا تحسبن الله غافلا عما يعمل الظالمون إنما يؤخرهم ليوم تشخص فيه الأبصار مهطعين مقنعي رؤوسهم لا يرتد إليهم طرفهم وأفئدتهم هواء জালিম সকলে যি কৰে সেই সম্পৰ্কে আল্লাহক কেতিয়াও বেখবৰ বুলি নাভাবিবা সিহঁতকতো সেই দিনলৈকে অৱকাশ দিছে যিদিনাখন চকুবিলাক বিস্ফোৰিত হ'ব সিহঁতে মূৰ ওপৰলৈ তুলি ভীতবিহ্বলেৰে দৌৰি ফুৰিব সিহঁতৰ ফালে ঘূৰি নাহে সিহঁতৰ দৃষ্টি আৰু সিহঁতৰ অন্তৰ উৰি যাব وأنذر الناس يوم يأتيهم العذاب فيقول الذين ظلموا ربنا أخرنا إلى أجل قريب نجب دعوتك ونتبع الرسل أولم تكونوا أقسمتم من قبل ما لكم من زوال মানুহক সেই দিনৰ ভয় প্ৰদৰ্শন কৰক যিদিনা সিহঁতৰ ওচৰলৈ আজাব আহিব তেতিয়া জালিম সকলে ক'ব হে আমাৰ পালনকৰ্তা আমাক সামান্য কেইদিনলৈ সময় দিয়ক যাতে আমি আপোনাৰ আহ্বানত সঁহাৰি জনাব আৰু পয়গাম্বৰ সকলৰ অনুসৰণ কৰিব পাৰোঁ তোমালোকে ইতিপূৰ্বে কসম খোৱা নাছিলানে যে তোমালোকে দুনিয়াৰ পৰা যাবলগীয়া নহয় وسكنتم في مساكن الذين ظلموا أنفسهم وتبين لكم كيف فعلنا بهم وضربنا لكم الأمثال তোমালোকে সিহঁতৰ বাসভূমিতেই বসবাস কৰিছিলা সিহঁতে নিজৰ ওপৰত জুলুম কৰিছিল আৰু তোমালোকে জানিব পাৰিছিলা যে মই সিহঁতৰ লগত কেনে ব্যৱহাৰ কৰিছো আৰু তোমালোকৰ আগত সিহঁতৰ সকলো কাহিনীয়ে বৰ্ণনা কৰিছো وقد مكروا مكرهم وعند الله مكرهم وإن كان مكرهم لتزول منه الجبال আৰু সিহঁতে নিজৰ মাজতে ভীষণ চক্ৰান্ত কৰি লৈছে আৰু আল্লাহৰ ওচৰত ৰক্ষিত আছে সিহঁতৰ কুচক্ৰান্ত আৰু সিহঁতৰ কুটকৌশল পাহাৰ লৰাই দিব পৰাৰ দৰে নহব فلا تحسبن الله مخلف وعده رسله إن الله عزيز ذو انتقام গতিকে আল্লাহৰ প্ৰতি ধাৰণা নকৰিবা তেওঁ ৰসুলসকলৰ সৈতে কৰা ওয়াদা ভংগ কৰিব বুলি নিশ্চয় আল্লাহ পৰাক্ৰমশালী প্ৰতিশোধ লওঁতা يوم تبدل الأرض غير الأرض والسماوات وبرزوا لله الواحد القهار যিদিনাখন পৰিৱৰ্তিত কৰা হ'ব এই পৃথিৱীক আন পৃথিৱীলৈ আৰু পৰিৱৰ্তিত কৰা হ'ব আকাশসমূহক আৰু মানুহ উপস্থিত হ'ব পৰাক্ৰমশালী আল্লাহৰ সন্মুখত وترى المجرمين يومئذ مقرنين في الأصفاد سرابيلهم من قطران وتغشى وجوههم النار তুমি সেইদিনা পাপীসকলক পৰস্পৰ শিকলিৰ আবদ্ধ হৈ থকা দেখিবা সিহঁতৰ চুলা হ'ব জ্বলা আল কাটাৰাৰ আৰু সিহঁতৰ মুখমণ্ডলক জুয়ে আচ্ছন্ন কৰি পেলাব লিয়াজজি আল্লাহু কুল্লা নাফসিম মা কাসাবাত ইন্নাল্লাহা সারিউল হিসাব যাতে আল্লাহে প্ৰত্যেককে তাৰ কৃতকৰ্মৰ প্ৰতিদান দিয়ে নিশ্চয় আল্লাহ দ্ৰুত হিসাব লওঁতা হাদা বালাগুল লিন্নাসি ওয়ালিয়ুনযারু বিহি ওয়ালিয়া'লামু আন্নামা হুয়া ইলাহুন ওয়াহিদুন ওয়ালিয়াযাক্কারা উলুল আলবাব এয়া মানুহৰ বাবে এক সংবাদনামা আৰু যাতে ইয়াৰ দ্বাৰা মানুহ ভীত হয় আৰু যাতে জানি লয় যে উপাস্য তেওঁই এক
আৰু যাতে বুদ্ধিমানসকলে চিন্তা চৰ্চা কৰে।